ডাবল ব্লেংকেট লৈ আছে। এইটো এখন আৰু এখন। ইমান গৰম দিনত দুখন ব্লেংকেট ল'বলগীয়া হৈছে। এয়া ৰাতি 2:43 হ'ল। মই এনেকুৱা অৱস্থাত আছোঁ, পূৰা গৰম। তাৰ হাজবেণ্ডে পূৰা বেমাৰ, মানে কি হ'ল বেমাৰ বুলিও নহয়, কি হ'ল জানো, পূৰা ঠাণ্ডা সোমালে নেকি। সি মানে অলপ ৰাতি পকাটো হৈ আছিলে আৰু পূৰা তাত মতা মানুহ ক'ত কি খাই আহে গম নাপাওঁ। পূৰা এতিয়া মানে ঠাণ্ডা, ভৰি ঠাণ্ডা। মই তেল মালিচ কৰি দিলোঁ, পানী গৰম কৰি দিলোঁ, তেল মালিচ ভৰি পূৰা ঠাণ্ডা চেঁচা পৰি গ'ল। পূৰা মই ড্ৰজন দি কিনে সৰিয়হলে বনোৱা কেঁচা মিঠাতেল আছিলে, সেইটো মালিচ কৰি দিলোঁ। এতিয়া শুই আছে অলপ টাইম। ৰাতি 2:43 হ'ল আৰু এইটো বনালোঁ 2 বজাতে হোৱা। মই এতিয়া বহিয়ে আছোঁ, মানে বিচনী এখন লৈ কিনে গৰম আকৌ এতিয়া ফেন চলাব নোৱাৰে। বিচনীখন ক'ত বিচি আছোঁ বিচনী। আৰু হাজবেণ্ডে বেমাৰ হৈ থাকোঁতেতো মই শুই থাকিব নোৱাৰোঁ, তাক ৰখিয়াই হৈ আছোঁ। আৰু বেমাৰ মানে জ্বৰো নহয়, কিন্তু ঠাণ্ডা বুলি একো মাথা চাথা বিষ হোৱা নাই, অকল ঠাণ্ডা সোমালে। মানে কেনেকুৱা ঠাণ্ডা সোমালে গম নাপাওঁ। ৰৈ আছোঁ আৰু হাজবেণ্ডৰ অৱস্থা চাওকচোন। মানে মই ৰাতি কি কৰি মই ভাবি পোৱা নাই। মানে অলপ ভাললৈ আহিছে, সেইটো কাৰণে ভিডিঅ' এটা লৈছোঁ। ডাবল ব্লেংকেট লৈ আছে। এইটো এখন আৰু এখন। ইমান গৰম দিনত দুখন ব্লেংকেট ল'বলগীয়া হৈছে। পূৰা শুই আছে, মাথাটো গৰম। আকৌ ভৰিটো ইমান ঠাণ্ডা, ভৰিটো কি হৈছে জানো ইমান ঠাণ্ডা। ইমান গৰম দিনত ঢাকি দিওঁ। হা, ঠাণ্ডা অলপ কমিছে নাই? ভাল পাইছে নাই? ভাললৈ আহিছে। পূৰা বুকু চুকু ঠাণ্ডা, মানে মানুহ গাটো গৰম হৈ আছে ইফালৰ পৰা, কিন্তু ভৰি চাইডে বহুত ঠাণ্ডা পৰি গৈছিলে। মানে তেল মালিচ কৰি দিলোঁ মই। কি কৰিম আৰু তেল ৰচুন দি কিনে সৰিয়হে বনোৱা তেল আছিলে, সেইটো মালিচ কৰি দিলোঁ। খাবলৈও বেয়া লাগে কেতিয়াবা। ৰাতিত সেনেকুৱা হৈ থাকিলে, মই নাথাকিলে নিজেতো সি তেল গৰম চৰম কৰি পিনে বা গৰম পানী কৰি কিনে সেইটো নাখায় বা খাব নোৱাৰিব। সেইটো কাৰণে বহুত ইফালে হ'ব নে ইফালে হ'ব, ঘৰতো আকৌ মানুহ লাগে, যাবলগীয়া হৈ যায়। উপায় নাইকিয়া হৈ থাকোঁ আৰু বিচনী বিচি আছোঁ। বিচনীটো অলপ ভঙা, উপায় নাই। মই বিচনী বিচি তত পোৱা নাই। ফেনটো চলাব নোৱাৰে এতিয়া, ফেনটোতো চলাব নোৱাৰি। সেইটো কাৰণে মই এতিয়া বিচনী বিচি আছোঁ আৰু কেতিয়া ৰাতিপুৱা হ'ব তাকে ৰৈ আছোঁ। সোনকালে যেন ৰাতিপুৱা হয়, তেতিয়া ভাত অলপ গৰম বনাই কিনে টেবলেট খুৱাম বুলি ভাবিছোঁ। টেবলেট আছে, কিন্তু সি কৈছে যে মোৰ জ্বৰে হোৱা নাই, মই টেবলেট কেনেকৈ খাম। মানে ঠাণ্ডা কিয় কাৰণে হৈছে এইটো ধৰিব পাৰে। মানে বহুত ঠাণ্ডা, মানে কঁপি যোৱাকৈ ঠাণ্ডা হৈছিলে। মাছ ৰাতিখন মই এনেকুৱা অৱস্থাত আছোঁ। ব্লেংকেট লৈ এতিয়া শুই তত পোৱা নাই। মই আকৌ বিচনী বিচি তত পোৱা নাই। বহুত বেয়া লাগে। লাগিলে ময়ে হওক, হ'লেও হাজবেণ্ডে হ'ব নালাগে সেই বুলি ভাবোঁ মই। কাৰণ আমি হ'লে মানে হেৰি য'ত ডক্তৰ নিবলৈ কাৰণে ভাল। আমি আকৌ হেতি হ'লে মানে নিবলৈ অকণ অসুবিধা হয়। মই অকলে আছোঁ ন, মানুহ আহিলে, মানুহ মাতিলেতো আহিব, হ'লেও বেয়া লাগে আৰু।